হৈ পৰিছে এতিয়া পঞ্চতীৰ্থ হাজো আৰু পঞ্চতীৰ্থ হাজোত হয় চাওক যেহেতু কিছু সময় পিছতে যি মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা উলিওৱা হ'ব আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে এই ধৰণে দৰগাহ শ্বৰীফলৈ যোৱা যিটো মূল পথ সেই পথত যিসমূহ সাংস্কৃতিক দল সেই দলসমূহ আহি উপস্থিত হৈছে ঢুলীয়াসকল সাজু হৈ আছে ঢুলীয়াসকলে ঢোল বাদন কৰি এক প্ৰকাৰ উৎসৱমুখৰ এটা পৰিৱেশ সৃষ্টি কৰিছে অকণমান আমি যদি ঢোল বাদন শুনিবলৈ পাৰোঁ ভাল লাগিব পোনপটীয়া সম্প্ৰচাৰ চলি আছে অকণমান আমি দেখুৱাইছোঁ এনিটেনবোৰ দৰ্শকসকলক এই ধৰণে ঢুলীয়াসকলে যি ঢোল বাদন সেই ঢোল বাদন কৰি এক আধ্যাত্মিক পৰিৱেশৰ সমানে ইয়াত যি উৎসৱমুখৰ পৰিৱেশ সেই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ পোনপটীয়াকৈ দৃশ্যখিনি হাজোৰ পৰা অকণমান আছু নেতৃত্ব আছে আমি আছু নেতৃত্বৰ সৈতে কথা পাতিম যিহেতু আজিৰ দিনটোৰ যিটো পৰিৱেশ এই পৰিৱেশটোৱে সুকীয়া আৰু আজিৰ দিনটোত কি বাৰ্তা দিব বিচাৰিব অনুষ্ঠানত কোন কোন উপস্থিত থাকিব আছু নেতৃত্ব কোন কোন উপস্থিত থাকিব শিল্পী কোন কোন উপস্থিত থাকিব আজি সমগ্ৰ হাজো অঞ্চলৰ বাবে এটা উৎসৱমুখৰ পৰিৱেশ মণিকূট উৎসৱৰ লগত সংগতি ৰাখি যি সমন্বয় শোভাযাত্ৰা হাজো আঞ্চলিক ছাত্ৰ সন্থা 1992 চনৰ পৰা সমন্বয়ৰ বাৰ্তা এটা প্ৰেৰণ কৰি আছে আৰু ইয়াৰ পৰা এটা মেছেজ যাব যে আমাৰ যি অপশক্তি যি আমাৰ থান-মান কৰিব খোজা জাতিটো বা আমাৰ ধৰ্ম বিভেদকামী শক্তিয়ে যিধৰণে আমাক অপচেষ্টাৰে আমাৰ জাতিটো ধ্বংস কৰিব বিচাৰিছিলে সেই সময়তে সমন্বয় বাৰ্তাই হাজোত অসমবাসীৰ বাবে বিশ্বত এটা পৰিৱেশ এটা তেওঁলোকে বাৰ্তা যাব বিশ্বলৈ বাৰ্তা যাব যে আচলতে হাজোবাসী ৰাইজ সমন্বয় একতাৰ দোলেৰে বান্ধ খাই থকা এটা মানুহ যি আচল অৰ্থত যিটো মানৱীয়তা সেই মানৱীয়তাৰে ভৰপূৰ এটা মানুহ ইয়াত ইতিমধ্যে আছুৰ কেন্দ্ৰীয় নেতৃত্ব সভাপতি মহোদয় ইয়াত উপস্থিত থাকিব সাধাৰণ সম্পাদকগৰাকী ইয়াত উপস্থিত থাকিব তাৰ উপৰিও অসমৰ সংগীত জগতৰ আৰু অভিনয় জগতৰ কেইবাগৰাকীও তাৰকা ইয়াত উপস্থিত থাকিব আৰু বিভিন্ন সময়ত আৰু সমাজৰ লগত জড়িত ব্যক্তিসকল ইয়াত জড়িত থাকিব নিশ্চয়কৈ সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাম এই মুহূৰ্তত কৈছোঁ যে এটা হাতী সন্মুখত ৰাখি যি শোভাযাত্ৰা মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা হ'ব অকণমান ভিতৰ ভাগলৈ যাম ভিতৰ ভাগৰ পৰিৱেশটো আমি দেখুৱাম কাৰণ ভিতৰ ভাগত কেইবাটাও সাংস্কৃতিক দল ইতিমধ্যে আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ তেখেতসকলে ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত বিলীন হৈ যোৱাৰ চেষ্টা কৰিছে আৰু হাজোৰ এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ সেই বিশেষত্বটো ইতিমধ্যে গম পাইছে যে ইয়াত যিখন দৰগাহ শ্বৰীফৰ খাদিমগৰাকীৰ উপৰিও ইয়াত যি মাধৱ মন্দিৰৰ বা হাজো পঞ্চতীৰ্থৰ যিগৰাকী দলৈগৰাকীয়ে এই শোভাযাত্ৰাত অংশ ল'ব যিহেতু আছে দলৈগৰাকী অকণমান কথা পাতিম যিহেতু 1992 চনৰ পৰা ধাৰাবাহিকভাৱে ইয়াত যি মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত আহিছে আজিও এই শোভাযাত্ৰা বা মণিকূট উৎসৱ অনুষ্ঠিত হ'ব আজিৰ দিনটোত সমগ্ৰ বিশ্ববাসীক ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিব এই সমন্বয়ৰ কাৰণে এই মণিকূট উৎসৱ পালন কৰা হৈছে 1992 পৰা কিন্তু ইয়াৰ আগতেও মানে মাঘী মেলা বা মণিকূট উৎসৱ এনেকুৱাকৈ চলি আহিছিলে এই সমন্বয় উৎসৱটো বিশেষকৈ আছুৰ ফালৰ পৰা হৈছিলে বাবৰি মছজিদ যেতিয়া ধ্বংস হৈছিলে গোটেই ভাৰতবৰ্ষতে চাৰিওফালে ধৰণৰ মন্দিৰ মছজিদ ভাঙি বিভিন্ন ধৰণৰ অত্যাচাৰ চলিছিলে কিন্তু হাজো এখন পুণ্যভূমি হাজো তীৰ্থনগৰী ইয়াত সমন্বয় বছৰ ধৰি সমন্বয় আৰু যিটো আছে এই মিলাপ্ৰীতি এই ভাৱটো আজি নহয় চলি থকা বস্তু আৰু গতিকে এইটোৰ কাৰণে আমাৰ এই হাজো তীৰ্থনগৰী হাজোৱে গৌৰৱ অনুভৱ কৰে আৰু আজিও এক মাঘত প্ৰত্যেক বছৰ যেনেকৈ এক মাঘত সমন্বয় উৎসৱটো হয় আজিও এই উৎসৱটো পালন কৰা হৈছে এই উৎসৱটোৰ মূল উদ্দেশ্যটোৱে হ'ল ইয়াত ধৰ্ম ভাষা
বা এইবিলাক আটাইবিলাক বস্তু যাতে সকলোৱে মিলি থাকে, যিটো নেকি আগত অসমতেই হওক বা কামৰূপতেই হওক বা ভাৰততে হওক আছে নাই, সেই বস্তুটো কিন্তু ইয়াত আগৰ পৰা আছে। আৰু সেইটো জাগৃত কৰিবৰ কাৰণে যাতে আমাৰ এই বস্তুটো অতীত থাকে, এইটো কাৰণে এই সমন্বয় উৎসৱ কৰা হৈছে। আৰু এই বিশেষকৈ আমি এইখন হাজোৰখন তীৰ্থনগৰী, ইয়াত হয়গ্ৰীৱ মাধৱ, কেদাৰ, কামেশ্বৰ, হিন্দু ধৰ্মৰ মন্দিৰবিলাক আছে। ঠিক তেনেকুৱাকৈ পোৱামক্কাও আছে। ঠিক তেনেকৈ বুদ্ধসকলৰ কাৰণে ইয়াতে মহাপ্ৰয়াণ হৈছিলে, এতিয়া মৃত্যু হৈছিলে আমাৰ বুদ্ধদেৱৰ। সেইকাৰণে কেদাৰ শাল গছৰ তলত, তাৰপিছত তেওঁৰ বডিটো শটো হয়গ্ৰীৱ মাধৱত নিছিলে, তাত নি শটো দাহন কৰিছিলে। সেইফালৰ পৰাও তেখেতৰ এইটো ভাল বুদ্ধসকলৰ এটা ধৰ্ম। সেইকাৰণে মুছলিম, হিন্দু, বুদ্ধ এই তিনিটা ত্ৰিবেণী সংগম বুলি কোৱা হয়। আৰু আজি সেই বস্তুটো পৰিস্ফুট হৈ উঠিছে। এইকাৰণে আজি যিটো সমন্বয় যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাটোৱে এটা অকল আমাৰ ইয়াতে হাজোতেই নহয়, কামৰূপতেই নহয়, অসমতে নে গোটেই বাৰ্তা দিব বিচাৰিছে। আৰু এই বাৰ্তাটো দিবৰ কাৰণে আজি আমি হয়গ্ৰীৱ মাধৱৰ ঢলৈ আৰু খাদিম আমি দুয়োজনে ইয়াতে পোৱামক্কা গেটৰ ওচৰত থিয় হৈ আমি হয়গ্ৰীৱ মাধৱৰ তলত দুমুঠা গুৰিলৈকে এটা বিশেষ ধৰণৰ কালচাৰেল প্ৰগ্ৰাম এটা আছে, সাংস্কৃতিক প্ৰচেছন হ'ব। এই প্ৰচেছন দ্বাৰা আমি গোটেই এটা বাৰ্তা দিয়া যাব যে আমাৰ ইয়াত এটা সমন্বয়টো চবফালে ঠিক আছে। সেইফালৰ পৰা তাত আমি আগবাঢ়ি গৈ আছোঁ আৰু অলপ সময়ৰ পিছতে আমাৰ এই যাত্ৰা আৰম্ভ হ'ব। গতিকে আজি আমি আশা ৰাখিছোঁ এই আমাৰ যিটো আজি উৎসৱ, এই উৎসৱটো সফল হ'ব। নিশ্চয়কৈ সেই উৎসৱ সফল হ'ব। অকণমান আমি ভিতৰভাগলৈ যাম, ভিতৰভাগলৈ গৈ দৃশ্যখিনি আমি আমাৰ দৰ্শকসকলৰ বাবে পোনপটীয়াকৈ লৈ অহাৰ চেষ্টা কৰিম। বিভিন্ন ইয়াত অংশগ্ৰহণকাৰীসকল আছে, কিছু অকণমান কথা পাতিম। যিহেতু আজিৰ দিনটোৰ ইয়াৰ পৰিৱেশটো সুকীয়া, সকলো ওলাই আহিছে, আপোনালোকক সুন্দৰকৈ সাজি কাচি ওলাই আহিছে। আজিৰ দিনটোত হাজোৰ পৰা কি বাৰ্তা দিব সমগ্ৰ বিশ্ববাসী? হয়, আমি প্ৰতি বছৰৰ দৰে এই বছৰ মণিকুট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। 1992 চনত বাবৰি মছজিদ ধ্বংসৰ পিছত সমগ্ৰ বিশ্বতে আচলতে এক ধৰ্মীয় সংঘাতৰ সৃষ্টি হৈছিল। আৰু সেই তেতিয়া আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছিল যে আমাৰ এই ধৰ্মীয় সংঘাতৰ পৰিৱৰ্তে আমি এক শান্তি আৰু সমন্বয় বাৰ্তা প্ৰেৰণ কৰিম। আৰু ঠিক সেই বাৰ্তাৰ উদ্দেশ্যৰে আমি আজি এই মণিকুট উৎসৱ বিগত বছৰৰ দৰে এইবেলিও উদযাপন কৰিছোঁ। আপুনি ব্যক্তিগতভাৱে এই শোভাযাত্ৰা বা এই সমন্বয় উৎসৱৰ সৈতে কিমান দিনৰ পৰা জড়িত হৈ আছে? আচলতে মই কণ মাইনাহঁতৰ নিচিনা স্কুলত পঢ়ি থকাৰ পৰাই মই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা, আৰু তাৰপিছত মই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ বৰ্তমান বিষয়ববীয়া হিচাপে কাম কৰি আছোঁ। কি দায়িত্বত আছে? মই বৰ্তমান ভাইচ প্ৰেচিডেণ্ট দায়িত্বত আছোঁ। মই পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ। সকলো সাজি কাচি ওলাই আহিছে, কণ মইনাসকল ওলাই আহিছে, যুৱতীসকল ওলাই আহিছে। আৰু ওলাই আহি এই যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাত সকলোৱে বিলীন হৈ যোৱাৰ চেষ্টা কৰিছে। আপোনালোক ক'ৰ পৰা আহিছে? বৰ্ণিৰ পৰা আহিছে। কেনেকুৱা ইয়াৰ পৰিৱেশটো কেনেকুৱা পাইছে? ধুনীয়া পাইছে। এইবাৰ প্ৰথম আহিছে নে ইয়াৰ পূৰ্বে? আমি এই মুহূৰ্তত পুনৰ ধন্যবাদ জনাইছোঁ সাংবাদিক ভাস্কৰ জ্যোতি ডেকাক। পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আমি লৈ আহিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক দলসমূহ গৈ উপস্থিত হৈছেগৈ হাজোৰ এই পবিত্ৰ ভূমিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।